আসাম পুলিচৰ এডমিট কাৰ্ড আহি গ'ল ইয়াতে মন কৰিব 11:13 সময় মই লাইভ জনাই দি আছোঁ ইয়াতে মন কৰিব নোটিছ এডমিট কাৰ্ড ইয়াতে স্পষ্টভাৱে লিখা আছে নোটিছ যেহেতু আমাৰ 22 জানুৱাৰী 2025 তাৰিখত নোটিছখন মুকলি কৰি দিয়া হৈছে আৰু নোটিছখনত স্পষ্টভাৱে লিখা আছে নোটিছ ৰিগাৰ্ডিং ডাউনলোডিং অফ এডমিট কাৰ্ড for PST and TPT in connection with the recruitment for 54 post of grade 4 staff Cook 26 Barber 12 Water Carrier 3 Toby 11 and Cobbler 2 in Assam Police 53 post of grade 4 staff Cook 7 Water Carrier 24 Toby 13 Barber 2 Electrician 2 Plumber 1 Mason 1 and Taylor 3 for Assam Commando Battalions and 104 post of grade 4 staff Cook 44 and Water Carrier 12, Thobi 23, Barber 10 and Cobbler 15 under DGCD and CGSG Assam. Logote second number 2 mon koribo. So 30 post of Sapai Kormosari in Assam Police, 2 post of Sapai Kormosari in Assam Commando Battalions, 2 post of Sapai Kormosari under Prison Department and 3 post of Sweeper under Directorate of So finally যেহেতু আমাৰ 22 জানুৱাৰী 2025 তাৰিখত নোটিছ মুকলি কৰি দিয়া হৈছে যে আমাৰ 28 জানুৱাৰী 2025 তাৰিখৰ পৰা আপোনালোকে নিজে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আসাম পুলিচ গ্ৰেড 4 পদৰ কাৰণে যেহেতু আমাৰ 5 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পৰা টিপিটি টেষ্ট আৰম্ভ হ'ব পিএসটি এণ্ড টিপিটি টেষ্ট আৰম্ভ হ'ব আৰু ফাইনালি আপোনালোকে নিজে নিজৰ এডমিট কাৰ্ডখন 28 January 2025 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব সো ফাইনালি লিংক এক্টিভ কৰি দিয়া হৈছে ইয়াতে মন কৰিব ইয়াতে ফাইনালি ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে চাওক ফাইনালি লিংক এক্টিভ কৰি দিয়া হৈছে ইয়াতে আহিছে এডমিট কাৰ্ড উইল বি available from 11 AM of 28/1/2025 সো অলপমান আগতে লিংক এক্টিভ কৰি দিয়া হৈছে ফাইনালি আপোনালোকে কালি যেহেতু 28 জানুৱাৰী 2025 হয় সো কালিৰ পৰা আপোনালোকে ৰাতিপুৱা 11 বজাৰ পৰা নিজে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব যেহেতু এতিয়াই লিংক এক্টিভ কৰি দিয়া হৈছে আৰু সময় 11 দিয়া হৈছে ঠিক আছে মানে 11 বজাৰ পৰা আপোনালোকে নিজে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু লগতে লিংক এক্টিভ কৰি দিয়াৰ লগে লগে মানে টাইমটো অন কৰি দিয়াৰ লগে লগে মই ইমিডিয়েটলি লাইভ ভিডিওৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম সো আপোনালোকে কেনেকৈ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম